ধুনীয়া ছিঙিব আহিছোঁ পিকনিক খাব যাব ওলাইছোঁ ধুনীয়া চাওকচোন সি গোটেই হাওৱালৈকে একদম ধুনীয়া হৈ আছে ইমান ধুনীয়া ধুনীয়াকৈ ৰৈ আছে ধুনীয়াখিনি এইফালে মটৰ দিয়া আছে এইফালে ফ্ৰেঞ্চবিন এইফালে তিল মাটিমাহ দিয়া আছিলে এইখিনি এতিয়া অঁতৰালে বাৰু এইবোৰ ধুনীয়া এইফালে একদম মটৰ পৰা ফুলি আছে দেই দেখিছেনে বহুত ধুনীয়া চিটিয়াই থৈছে আকৌ জিলমিলখিনি চাগে এনেও ওলাইছে পূৰা উঘালি লৈছোঁ চিঙা সোনকালে আমি লোকৰ বাৰীত ধুনীয়া ছিঙিব আহিছোঁ আমাৰ ঘৰতো নহয় ন লোকৰে বুলি ক'ব লাগিব এতিয়া ভিনীহঁতৰ নমস্কাৰ সকলোকে মোৰ ভিডিঅ'টোলৈ সকলোলৈ স্বাগতম এইফালে আজি আকৌ আহিছোঁ আমি পিকনিক খাবলৈ আহিছোঁ নহয় যাব ওলাইছোঁহে আমি যামহে এতিয়া পিকনিক খাবলৈ এই নাহৰকটীয়াতে এই ওচৰতে যাম বৰ দূৰত নাযাম আৰু এইফালে আহি আছোঁ এইফালে বাৰীৰ পৰা ধুনীয়া ছিঙিব আহিছিলোঁ এতিয়া ধুনীয়া লৈ কিনে গৈ আছোঁ এইফালে ধুনীয়া ছিঙি আহি আকৌ মাংস ল'লোঁ মাংস নহ'লে পিকনিক নহ'বই ন সেইটো কাৰণে মাংস লৈ লৈছোঁ আমাৰ পিকনিক খোৱা মানুহ এইফালে আমাৰ চুঙা কলিজা এইফালে মানুহজনে পিকনিক খোৱাত গৈ পেলাই চুঙাত মাংস ভৰাই আছে ব্ৰইলাৰ মাংস চুঙাত দিবলৈ এইফালে ভিনদেউৱে আকৌ জুই জ্বলাই আছে এইফালে ছোৱালীজনী আহি চিধা শুয়ে গ'ল এইফালে বস্তুবোৰ জেঠাইহঁতি কাটি আছে সেইবিলাক মানুহজনে চুঙাটো সোনকালে ৰেডি কৰি লৈছে পুৰিবৰ কাৰণে এইফালে মই এনেই মোবাইলটো অলপ তৰাই দিছোঁ আৰু সিহঁতক ভিডিঅ' কৰি আছোঁ সিহঁতে কামে কামে লাগি আছে মই ইটো সিটো কৰি দিছোঁ আৰু এইফালে আমাৰ চুঙাটো সিজিছে আৰু বেছি সময় নাই এইফালে আকৌ বাইদেৱে কাটি আছে চালাড গাজৰ মটৰ কিবাকিবি দি কিনে এইফালে মাংস বনাবৰ কাৰণে পিঁয়াজ চিয়াজো কাটি থৈছে পোৱালি দুজনী আমাৰ শুই আছে দেই বায়েকো শুলে ভনীয়েকো শুলে দুইজনী শুয়ে থাকিলে তাকে আৰু এইফালে কামে কামে লাগি আছে সকলোৱে মই চাই আছোঁ ইফালে সিফালে এইফালে চাওকচোন ইমান ধুনীয়া এডোখৰ জেগাত আহিছে পিকনিক খাবৰ কাৰণে বৰ দূৰত নহয় দেই নাহৰকটীয়াতে আছে বালি আছে পূৰা বালিতে আৰু এইফালে কেৰাহীত তেল দি কিনে পিঁয়াজ দি দিলোঁ সেইফালে মই পূৰা মছলা ঢালি আছোঁ দেই মছলাই মেইন নহয় জানো মাংসত সেইফালে পূৰা মাংসত মছলা পূৰা ঢালি আছোঁ মাংস দিয়া নাই এতিয়ালৈকে সেইফালে তেলতে চব দিয়ে দিছোঁ আৰু সেইফালে আদা নহৰু পেষ্টটো দি দিছোঁ লগতে চব দিয়ে দিছোঁ আৰু বাকী মাংসখিনি দিম আৰু আচলতে মাংসখিনি মেৰিনেট কৰি থ'লে ভাল হয় আগতীয়াকৈ মেৰিনেট কৰি থৈ পেলাই সময় নাপালোৱেই ইমান দেৰি হৈছে বুলি পটাপট সেইকাৰণে তেলতে দি দিলোঁ এইফালে আৰু লাহে লাহে মাংস সিজিছে আৰু বেছি সময় নাই সিজিবলৈ তাতে আকৌ এইফালে চুঙাটো সিজিলে এইফালে ভিনদেউৱে চুঙাটো উলিয়াই আছে আৰু এইফালে ঠেকেচি যিমান ঠেকেচি ভৰাইছিলে আৰু সিমান ঠেকেচি উলিয়াবলগীয়া হৈছে মাংস এইফালে আচলতে চুঙাটো চাউল চুঙা খোৱা বাঁহে আছিলে সেইটো কাৰণে বেছি টান হ'ল উলিয়াবৰ কাৰণে তথাপিতো উলিয়াবতো লাগিবই ন ভৰালোঁ যেতিয়া তেনেকৈ আৰু এইফালে লাষ্টত চুঙাটো ফালি দিবলগীয়া হ'ল আচলতে দেৰি গ'ল যে সেইটো কাৰণে ফালি দিলে আৰু নহ'লে ওলাইছিলে এইফালে মাংস ধুনীয়াকৈ সিজি গ'ল দেই এইফালে কলিজা বেছি আছিলে বাৰু কলিজা বেছি দিছিলোঁ এইফালে আকৌ সিহঁতক ভাতো দি ল'লোঁ লগতে আমিও বাঢ়ি লৈছোঁ দেখিছিলে আজি কৌপাত লৈ আহিছোঁ দেই আমি ভাত খাবৰ কাৰণে সদায়তো কাঁহীত বা ডিছত খাই থাকোঁ সেইটো কাৰণে আজি কৌপাত ছিঙি কিনে লৈ আহিছোঁ এইফালে লগতে ময়ো বহি ল'লোঁ সেইফালে চবকে দিলোঁ চব কেৰাহী চেৰাহী চব বহাই লৈছোঁ আৰু মাজতে যোনে যি লাগে লৈ ল'ব বুলি এইফালে সকলোৱে লগতে বহি খাইছোঁ এইফালে খাই বৈ আকৌ এইফালে আমি খাই আছিলোঁ এইফালে বাপেকে আকৌ জীয়েকক কি দেখাইছে দেখিছোঁ একদম লাঠিডাল দি কিনে গাঁত খনাবলৈ শিকাইছে জীয়েকক এইফালে আকৌ ছোৱালীজনীৰ লগতে ধেমালিক অলপ আমি নাচিলোঁ ফূৰ্তি কৰিলোঁ ভাত চাত খাই অলপ পিকনিক খাব আহিলে মানে অকণমান নেনাচিলে কি পিকনিক খুৱাব ন সেইটো কাৰণে আমি চবেই অলপমান নাচিলোঁ আৰু গোটেইবোৰে মা ভিনী মানুহজনে নানাচিলে বাৰু ছোৱালীজনী দেখিছেনে বালিত আহিলোঁ আমি এতিয়া বালিত একদম তাক খোজকাঢ়িব লাগে দাঙি ল'বলৈ নিদিয়ে বিৰাট চিঞৰিছে একদম খোজকাঢ়িহে যায় আহি দেখিছেনে বাপেকে দাঙি চাওকচোন ইমান ধুনীয়া লোকেশ্যনটো এইফালে এইফালে ছোৱালী খোজকাঢ়িব লাগে এই বালিত বাপেকে খোজকাঢ়ে সি খোজকাঢ়িও একদম হেৰি নহয় বহুত বতাহ মাৰি আছে দেই এইফালে দেখিছেনে ছোৱালীজনী একদম তাই বালিত খোজকাঢ়িব পাৰে বাগৰিব পাৰে ইমান ভাল পাইছে দাঙি ল'বলৈ নিদিয়ে বয়াত চিঞৰি দাঙি ল'লে মানে সেইটো কাৰণে বাপেকে মেলিয়ে দিছে উপায় নাপায় একদম আহিলোঁ আমি লৈ কিনালে নৈখন মানুহজনে বোলে গা ধুৱে
এইফালে আকৌ নদী কিনাৰত আহি কিনে মানুহজনে গা ধুইছে নামিছে, পানীখিনি বিৰাট চেঁচা দেই বুলি কাৰণে আকৌ উঠি আহিছে আগলৈ যাওঁ বুলি। তাকে আৰু এইফালে আমি আকৌ ইটো পাৰৰ পৰা এইটো পাৰ পালোহি। সেইফালে বহি লৈছোঁ অকণমান। বাইহঁতে এই ওচৰৰ মানুহ ঘৰলৈ গৈছে, সিহঁতে চিনি পায় মানে সেইটো কাৰণে গ'ল। এইফালে লগত ছোৱালীজনী দেখিছে কিমান উৎপাত, তাৰ বাপেকে এবাৰ পানী চোৱাই আনিলে, সি বাৰম্বাৰ পানীয়ে চুৱে মানে, সি নাথাকে ওপৰত, পানী খেলিব লাগে, পানীত যাব লাগে, ঠাণ্ডা হ'ব বুলি ভয়ো লাগে। তথাপিতো উৎপাত কৰিছে, এদিনে খেলিব বুলি দি দিলোঁ। এইফালে পানী খেলিবলৈ এনেকুৱা ফূৰ্তি পাইছে, আমাতকৈ ফূৰ্তি মানে বেছি সিহে পাইছে। এইফালে বালিত খেলিব পাইছে, পানীত পাইছে, ঘৰত এনেকৈ আনদিনা নাপায়। বালিটো নায়ে বাৰু, পানীত হ'লেও সি নাপায়। সেইটো কাৰণে আজি তাৰ ইমানেই ফূৰ্তি, একদম গোটেইটো যেনে তিতি জুলি জুপুলি আৰু। এইফালে আকৌ আহি ইটোৰ পাৰৰ পৰা আকৌ ইটোৰ পাৰলৈ হৈছোঁ, সোনকালে ঘৰলৈ যাব লাগে। মানুহজনে আকৌ ডিউটিও আছিলে। সেইফালে নাৱৰীয়া দাই পূৰা নাও চলাইছে। এইফালে আমি আজি বহুত দিনৰ মূৰত আকৌ নাও উঠিলোঁ, ভালে লাগিলে বাৰু। তাকে আৰু আজিলৈ ভিডিঅ'টো ইমানেই আৰু। সেইবিলাক দেখিছে ন, একদম বেলি ডুবো ডুবো অৱস্থাত ইমান ধুনীয়া লাগিছে একদম ফটোকপি। আজিলৈ আহিছোঁ, বাই বাই।